হেল্ল' গাইজ আৰু মই আজি ঘৰত আছোঁ মানে কাৰণটোতো গমেই পালে ৭ মে' আজি আৰু পঞ্চায়ত ইলেকশ্যন আছিল তো সেইটো কাৰণে ভোট দিব লাগে ন তো সেইটো কাৰণে ঘৰত আছোঁ আৰু আজি তাৰপিছত ভোট দিয়া হৈ গ'ল ৰাতিপুৱাই দি মেলি কমপ্লিট আৰু খুব ভোক লাগি আছে মানে আমাৰ সম্পৰ্কীয় মানুহ এজন ঢুকাইছে আৰু তো সেইটো কাৰণে আজি 11 দিন হৈ গ'ল তো মই ভাবিছোঁ দিনত মানে এতিয়াতো কেইটা বাজিল এতিয়া আপোনাৰ 4টা বাজে 1 মিনিট বাকী তো সেয়াই আৰু তো মই অলপমান ৰেষ্ট ল'লোঁ তো দিনত মানে কি তেনেকৈ গ'ল আৰু টাইমখিনি তাৰপিছত কেমেৰাটোনো ক'ত থওঁ মানুহৰ লগত যিহেতুকে মই কথা পাতিয়ে থাকিম আৰু সেয়া আপেল একটু লৈ লৈছোঁ আপেল মানে মগ এটা তেনেকৈ কাটি থৈ দিছিলোঁ মই বোলে কিবা ভোক লাগিলে কিনো খাম আপেলে খাম আৰু আজি বুট নাইচোন ফ্ৰিজতো চালোঁ বুট নাই তো আপেলটুকুৰ খাই তাৰপিছত মেগী খোলাই নাই নতুন গান আনি থৈছে তো মই ভাবি থৈছিলোঁ আৰু এইবিলাক নাখাওঁ যোৱাকালি এইটো বনাইছে কিন্তু মই খোৱা নাই আৰু যিহেতুকে 10 দিন কমপ্লিট হৈয়ে গ'ল আৰু মানাই গ'ল এইকেইদিন মানিলোৱে পূৰা ৰবিবাৰৰ পৰা মানিছোঁ আৰু তাৰপিছত মানে কি আমাৰ এসপ্তাহ গম পোৱা নগ'ল নেক্সট সপ্তাহতে আমি গম পালোঁ এনেকুৱা হ'ল আৰু একেবাৰে ঘৰৰ হ'লেতো আৰু পূৰা মানিবই লাগিব কিন্তু ভাগিৰ এনেকুৱা তথাপিও এইটোতে বনাওঁ আৰু মিনি ব্লগটো মই বনাই থাকিম তাকে বোলো ভাবিলোঁ যে আপোনালোকৰ লগতো অলপমান কথা পাতোঁ আৰু এটা মই লং ব্লগ মানে ঘৰত থকাৰ দিনা গেছটো অফ হৈ আছে ঘৰত থকাৰ দিনাটো কিনো কৰোঁ তাকে বোলো আপোনালোকক ভিডিঅ'টোত জনাওঁ আৰু আপোনালোকে ভিডিঅ'টোত এইটো ফ্ৰক আগতে দেখা নাই চাগে ভিডিঅ'টোত এইটো নতুনেই পাব এইটো ফ্ৰক আৰু গমেই পাইছে এটা নতুনকৈ লৈছোঁ আৰু তো সেয়া আৰু দৈ খাব বিচাৰিলোঁ দৈও মানে আজি পাতিছে গাখীৰ তো দৈ নহ'ব আৰু মই দেখাওঁ ৰ'ব বিশালৰ পৰা আনিছে এইটো বটল এইটোতে মানে দৈ পাতে আজিকালি এবাৰ খালোঁ মই যোৱা সপ্তাহমানত খালোঁ নেকি নে এইটো সপ্তাহৰে ফাৰ্ষ্ট উইকত খালোঁ আৰু মনত আছে মোৰ তাৰপিছত যোৱা ৰবিবাৰে মানে খাইছোঁ চাগে ৰবিবাৰে তো আজি খাব খুজিলোঁ মায়ে কৈছে আজি পাতিছোঁ আজি নোৱাৰিম আৰু খাব আৰু সেইকাৰণে দুটা বস্তু মোৰ মিক্স গ'ল আৰু বুটটো বাৰু পাৰিম চাগৈ কিন্তু মেগী খোৱাৰ পিছত এতিয়া আৰু বুটৰ প্ৰয়োজনে নাই ঠিক আছে দিয়ক তেনেহ'লে মই মেগীটো বনাই লওঁ ভিডিঅ'টো কণ্টিনিউ চলি থাকিব বাৰু কিন্তু আৰু মই কেতিয়াও চিকেন মেগী নাখাওঁ নাখাওঁ এইকাৰণে যে মানে আমাৰ বেছিকৈ বাৰে পালা যায় তো বাৰ পালোতে কি হ'ব আৰু মানে অলপ বেছিকৈ খাই দিওঁ আৰু যেনেকৈ 9টামানত ভাত খাম ভাতেৰে কি আৰু এইটো বইল ভাতটো সেইটো মই মানে সোনকালে খাবই নোৱাৰোঁ কাৰণ এইকেইদিনটো এনেকুৱাই হৈ আছে আৰু এইটোত মোক বহুত শকত দিব পাৰে মই ইমান শকত নহয় আৰু অকণমান আছোঁ বাৰু নোহোৱা নহয় কিন্তু এইটো মানে অলপ বেছি ডাঙৰ চাইজ আহি গ'ল মই নিফিৰালোঁ পিন্ধি চাই আনিছিলোঁ মানে কি হ'ল অফিচৰ কাপোৰৰ ওপৰতে পিন্ধিলোঁ তো সেইটো এটা আৰু নিপিন্ধি ন আনিব কি বয়সৰ মোৰ তেনেকুৱা টাইমো নাই আৰু মই ভাল নাপাওঁ এটা বস্তু যদি এবাৰত যদি ঠিক নহয় বাদ দিয়ে আৰু
টান হ'লে বাৰু ফিৰাব লাগে হয়, কিন্তু ঢিলা হৈছে এইবুলি ঘৰৰ কাপোৰে আৰু সেইকাৰণে নিফিৰাটো আৰু। সেয়া আৰু কথাটো হৈছে সেয়া। মই মেগীটো বহাইছোঁ, মছলাই দিয়া নাই, মছলাটো পাহৰি গৈছোঁ আপোনালোকৰ লগত কথা পাতি থাকোঁতে। আৰু ডাঙৰ মেগীটো আনি থ'লে ভাল আৰু সদায় নাখাওঁ দেই, মই আজিকালি মাহত মেগী খাওঁ মন গ'লে মাহত এদিনেই খাওঁ আৰু তেনেকুৱা। তো মে' মাহতো এদিন হৈ যাব, ধুনীয়াকৈ আজি খাই ল'ম আৰু জুন মাহত এদিন খাম। আৰু মেগী খালে শকত হোৱা যায়, তো এতিয়া মই মানে গধূলিৰ সেইটো খাই ল'ম আৰু আজি। কফি একাপ বনাম, ধুনীয়াকৈ খাই ল'ম আৰু। আৰু অফিচ থকা টাইমটো আজিকালিতো মই খুব ডাইট মানে মেইনটেইন কৰা হৈছোঁ আৰু মানে কি টিফিনতো এইকেইদিন যিহেতুকে ভাত নিব পৰা নাই, সেইকাৰণে অ'টছত আপোনাৰ সেয়া দিওঁ, ড্ৰাই ফ্ৰুটছৰ পেকেট এটা লৈছোঁ মই, সেইটো মাজে মাজে খাই থাকোঁ আৰু মোৰ কলিগবোৰেও সোধে কিবা আনিছা নেকি, কিবা আনিছা নেকি, সেনেকুৱা আৰু। ভাত খাই উঠি আহক, সিহঁতেও জানা হৈ গৈছে আৰু যে মোৰ লগত মানে খোৱা বস্তুৰ অভাৱ নাই আৰু। আৰু মই এতিয়া ভাবিছোঁ যে দুপৰীয়া চাওঁ কিমান দিন পাৰোঁ, আৰু যিহেতুকে শকত হৈ গৈছোঁ ন, তো সেইটো কাৰণে সেয়া আপোনালোক আধা হৈ থাকিল কথাটো। অ'টছৰ লগত মই নিওঁ খেজুৰ আৰু গুড়, দুইটাই ভাল আমাৰ স্কিনৰ কাৰণেই হওক হেল্থৰ কাৰণেই হওক। মাজতে মোৰ মানে দুদিনমান কি হ'ল যে এই ব্ৰতৰ আগতে আৰু কেইদিনমান এনেকুৱা হ'ল, মাৰ মানে চব্জিবিলাক খালে অলপমান মানে বেছিকৈ তেল মছলা এইবিলাক বেছিকৈ দিয়ে, গেছ হোৱা হ'ল। আৰু মাক ক'লোঁ, তাৰপিছত মই ক'লোঁ যে নালাগে মায়ে বনাব কাৰণে, ময়ে বনাম। তাৰপিছত সেয়াই আৰু তাৰপিছত মই টিফিনটো বনাই মেলি ৰাতিপুৱা ৰেডি কৰি লৈ যাওঁ। তাৰপিছত তেতিয়া মানে কি হ'ল, মই মানে তেলত অকল নহৰু বেছিকৈ দিওঁ, আৰু নহৰু কাৰণ আমাৰ ডাক্তৰী নিয়ম মতে নহৰুটো আমাৰ খুব ভাল ন, তো মই মানে নহৰুটো একদম স্কিপ নকৰোঁ। আৰু জলকীয়া এটাই কেঁচা জলকীয়া দিওঁ, শুকান জলকীয়া নিদিওঁ। তো সেয়াই আৰু। আৰু যিকেইদিন মানিছোঁ আপোনালোকে ভাবিব পাৰে মেগী খাইছোঁ মানুহ ঢুকাইছে, কিন্তু নাই, যিকেইদিন মানিছোঁ ভালকৈ মানিছোঁ। আৰু যিহেতুকে 10 দিন হৈ গ'ল আৰু ভাগিৰ যিহেতুকৈ, তো মই ভাবিলোঁ চলি যাব আৰু যিহেতুকে মনটোৱে মোৰ বিচাৰিছে। আৰু এনেও বইল ভাত খামে, একো নহৰু পিঁয়াজ এইবিলাক নিদিওঁ। আৰু মই সেইকাৰণে দিনত ৰাতিপুৱা মানে সুধি উঠি ঘৰত আহি পাই মায়ে আৰু ৰুটি বনাইছে, ভাজি দিছে, মই ভাজি খোৱা নাই, মানে কালি ৰাতিৰো ভাজি থকা বুলি কৈছে, মই কৈছোঁ কি নাখাওঁ আৰু সেনেকুৱা আৰু। যিকেইদিন মানিছোঁ ভালকেই মানো আৰু নে কি কয়। আৰু মোৰ স্কিনটো খুব গ্ল' কৰিছে নেকি বাৰু, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু এটা বস্তু আপোনালোকক মই দেখাওঁ ৰ'ব, মানে দুটা বস্তুৱে দেখাওঁ। মই এমাজনৰ পৰা ফাৰ্ষ্ট অৰ্ডাৰ কৰিছোঁ, ভালেই আহিছে বস্তুটো হা, কিন্তু মানে কথাটো হৈছে
বস্তুটো ভালেই আহিছে কিন্তু কি মানে ডাঙৰ আৰু কেনেকুৱা ডাঙৰ জানেনে 2 লিটাৰৰ দিছিলোঁ মই পানী ষ্ট'ৰ কৰিবৰ কাৰণে আৰু মানে এইটো হিচাপত 2 লিটাৰ খালে আমি চাগৈ 6 লিটাৰমান খাব লাগে নেকি মই ভালকৈ জানি কিনে আকৌ আপোনালোকক জনাম কিন্তু মই বটলটো দেখাই দিওঁ পেক্সপো কোম্পানীৰ হয় বটলটো বহুত ভাল মই ভালেই পাইছোঁ আৰু এই বটলটো কিনাৰ পিছদিনাখনৰ পৰা মোৰ মানে কাহটো কমি আহিছে প্ৰায় 2 মাহ ধৰি মোৰ কাহ শেষ হোৱা নাই তো মই ভাবিলোঁ যে এটা আকৌ আছিলে মিল্টনৰ কিন্তু মই ভাবিলোঁ যে এনেকুৱা এটা অৰ্ডাৰ দিওঁ আৰু অফিচত যেনেকৈ এনি টাইম এচি ফেন নোলোৱাকৈতো থাকিবও নোৱাৰে কালি এনেকুৱা হৈছে মানে ফেনখন অফ কৰি দিছোঁ তাৰপিছত মোৰ ওচৰৰ বাইদেউজনীও ক'ব পৰা নাই তাৰপিছত সেয়াই আৰু মই বেছিকৈ মানে নলওঁ বুলি জানে আৰু মোৰ হৈয়ে থাকে এই কাহ হ'ল এয়া চৰ্দি হ'ল তেনেকুৱা ডক্টৰক দেখাওঁতো চাইনাছৰ প্ৰব্লেম এইবিলাক মই একো কোৱা নাই দেই মই দুবাৰে দেখালোঁ কাণৰ তাৰমানে জ্বৰ হ'লেতো জানেই কাণখন ব্লক হৈ যায় দুবাৰ এনেকুৱা যোৱা বছৰ দুবাৰ এনেকুৱা হ'ল তাৰপিছত মই এনেকৈ ডক্টৰক দেখালোঁ কাণ চেক কৰিলেতো নাক চেক কৰি তো মোক তেতিয়াতো ক'ব পাৰিলে হয় যে তোমাৰ চাইনাছৰ প্ৰব্লেম আছে কিন্তু মোৰ এইবিলাক একো নাই মানে সেয়াই আৰু যেতিয়াকৈ ধূলি মাকতি খোৱা যায় আৰু বতৰটো চেঞ্জ হোৱাৰ কাৰণেও মানে হোৱা বুলি এইটো আৰু জানেই আৰু চবেই আৰু তো সেয়াই আৰু তো মোৰ মেগী কমপ্লিট হৈ গ'ল বনোৱা জ্বলা একো দিয়া নাই জাষ্ট অলপ খাওঁ মানে জ্বলাৰে তেল দি ল'ম আৰু মই এতিয়া কফি একাপ বনাই ল'ম ধুনীয়াকৈ তই খাবি নেকি মানে ভাইটিক সুধিলোঁ আৰু ভাইটি খাব নেকি অকলে কিবা এটা মোৰ খাই ভাল নালাগে তো সেই আৰু গাখীৰ মানে পুৰবিত কি জানে গাখীৰটো মানে পুতুককৈ ফাটি যায় আৰু আপোনালোকৰো চাগে এইটো বহুত হৈ থাকে মানে যে গাখীৰটো বহালে মানে আমাৰ ঘৰত মানে ইহঁতে বহালে এইটো ভুল প্ৰায়ে কৰে কিন্তু মই নকৰোঁ মই যদিও মানে গাখীৰ নাখাওঁ চাওকচোন মোৰ এই ভুলটো হৈ থাকিব লাগেনে যে গাখীৰ বহাইছোঁ কিন্তু মানে এইটো নাজানো যে গাখীৰ ফাটিছে নে কি সিহঁতে মানে লগে লগে গাখীৰটো বহোৱাৰ লগে লগে চাহপাতটো দি দিয়ে তাৰপিছত কয় কি গাখীৰ ফাটি গ'ল আমি আচলতে গম পাব পাৰোঁ যেতিয়া ওপৰত ফেন হেৰি হৈ যাব মাখা মাখা টাইপ হ'ব তো তেতিয়াই গম পাব পাৰোঁ ন তো হ'লে মই এইটো বস্তু মানে নিজৰ আইডিয়াৰ পৰা মই ক'তো এইবিলাক নাচাওঁ নকৰোঁ বা কাৰো পৰা শুনাও নাই আৰু আমাৰ তাতে আমাৰ ওচৰত এনেকুৱা ইমান আইডিয়া দিব লগা তেনেকুৱা কোনো মানুহো নাই নিজে যিটো কৰিছোঁ আৰু তো কিছুমানৰ ওচৰততো বহুত থাকেই যে আইডিয়া ল'ব পাৰা ইঘৰে সিঘৰৰ তেনেকুৱা আমাৰ এইফালে একো নাই নিজে নিজৰ আইডিয়া মতে কৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ আজি 13 বছৰ মানে হ'ব তো ফাটিব নালাগে আৰু অন্নপূৰ্ণা আৰু বাবাৰ ফটো এখন আছে তো সেয়া কৰি দিছোঁ আপোনালোকতো দেখাব লগা আছেই এইটো ফ্ৰেচিছ কেনেডাৰ হয় ভালেই পাইছোঁ মোৰ গাখীৰ লাগি গ'ল ফ্ৰেচিছ কেনেডাৰ মই 2 দিন ইউজ কৰিলোঁ মানে 30খন থাকে এতিয়া মোৰ 2 দিন ইউজ কৰিলোঁ যিহেতুকে আৰু 28খন আছে আৰু স্মেলটো খুব ধুনীয়া এটা যে পাৰফিউম আছে সেইটোৰ দৰে আৰু চিমিলাৰ হয় আৰু দুৱাৰখন চপাই যাবি তো সেই আৰু এইটো লৈছোঁ আৰু সেইটো লৈছোঁ ফ্লিপকাৰ্টৰ পৰা আৰু সেইটো এমাজনৰ পৰা তো মানে মই বস্তুবিলাক ইয়াৰ পৰা লৈছোঁ তাৰ পৰা লৈছোঁ তেনেকুৱাকৈ কৰিছোঁ জানেনে যাতে মই মানে বস্তুটো প্ৰডাক্টটো মানে গম পাব পাৰোঁ বা কেনেকুৱা আহে কি আহে আৰু মই সদায় অৰ্ডাৰ নিদিওঁ দেই আৰু মই এনেকুৱা এজন প্ৰাণী যিয়ে তাৰমানে অনলাইন বস্তু মানে এডটো কাৰ্ট কৰি থৈও চাইও মানে ৰিমুভ কৰি দিয়া মই তেনেকুৱা এজন প্ৰাণী হয় তো সেয়াই আৰু আপোনালোকক তাকে ক'ব বিচাৰিছোঁ
মই মানে কনজুচৰ ওপৰত কনজুচ তাৰ মানে মোক যিখিনি মানুহে জানে প্ৰায় জানেই আৰু মই কিমানখিনি মানে আৰু সেইটো মই কিয় কৰোঁ জানেনে মই পইচা বহুত ভাল পাওঁ আজিকালিতো জানেই মেনিফেষ্ট আৰু মানে কি আৰু ইউনিভাৰ্চক খুব মানুহে আজিকালি মানিব লৈছে তো ময়ো এতিয়া মানে ইউনিভাৰ্চ মানে কি ভগৱান এতিয়া ভগৱানক খুব মানুহে মানিব লৈছে তো ময়ো এতিয়া তাৰমানে মানিব লৈছোঁ আগতে মানে নাজানো মোৰ ফালৰ পৰা মোৰ এনেকুৱা লাগিছে আগতে মই ইমান মানা নাছিলোঁ বা ইমান কৰিব পৰা নাছিলোঁ এতিয়া মানে এনেকুৱা হয় যে প্ৰতিটো বস্তু মানে কৰাৰ আগত মানে এটা সংকোচ থাকেতো কাৰোবাৰ আগত কওঁ সেইটো বস্তু মই ভগৱানক কওঁ তো সেনেকুৱা আৰু এতিয়া মই ইফালে মেগীটো মোৰ অলপ ঠাণ্ডাই হৈ যাব বাৰু চাগৈ তো হ'লে তেনেকুৱা আৰু কৰি আছোঁ হোৱা নাই আৰু বস্তু এটা বনাই যেতিয়ালৈকে চাব লাগে ন তেতিয়া মানে এনেকুৱা লাগে হৈহে নাহে আৰু গাখীৰতো খুব এটা বস্তু আপোনালোকেতো জানেই প্ৰায়ে চবৰে লগত হৈ থাকে চাই থাকিলে নপৰে নাচালে অলপমান আপুনি ক'ৰবাত গ'ল কিবা চাবৰ কাৰণে তেতিয়া পুতুককৈ পৰি যাব এয়া মই দেখাই দিছোঁ আপোনালোকক আজিকালিতো বেক কেমেৰা কৰি আজি মই দেখুৱাই নাই গ'ল মোৰ আৰু এয়া দেখিছেনে গাখীৰ একদম উতলি গৈছে তাৰমানে কফিৰ কাৰণে হৈ গ'ল আৰু এয়া এইটো মই কফিৰ পেকেট লৈছোঁ আৰু মই ষ্টেণ্ড এডাল এইবাৰ বিহুতে মানে পালোঁ আৰু গিফ্ট হিচাপে পালোঁ ভাগ্যে গাখীৰখিনি ফাটা নাই আৰু তাকে ইউনিভাৰ্চৰ কথা কৈ আছোঁ যে গম পাইছে দেখিছে আপোনালোকেও যিসকলে মানিব লোৱা নাই ইউনিভাৰ্চ বুলিয়ে মানকচোন কাৰণ কিছুমান মানুহে এনেকুৱা কয় মোৰ লগতে মানে এনেকুৱা হৈছে যে ভগৱান অনবৰত যেনো ভগৱান বুলি থকা তেনেকুৱা কিন্তু মইহে জানো মই কিমানখিনি ভাল ৰিজাল্ট পাইছোঁ যোৱা 2 বছৰ আগত যেনেকুৱা এটা কি ক'ম আৰু চৌফালৰ পৰা মোৰ এনেকুৱা লাগিছিল অন্ধকাৰ যেন কোনোফালে মই আগবাঢ়িব পৰা নাই কিন্তু এতিয়া মোৰ এনেকুৱা লাগিছে আৰু আপোনালোকৰো ভাল হওক যিসকলে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকৰো ভাল হওক মানে তেতিয়া এনেকুৱা হৈছিল মই পঢ়ি উঠিছোঁ মাত্ৰ ক'তো একো জব পোৱা নাই আৰু এপ্লাইও কৰি আছোঁ ইণ্টাৰভিউ দি আছোঁ তো নিজৰ ফ্ৰেণ্ড চাৰ্কলকো মানে খবৰ লৈ আছোঁ যে পাব লাগে তেনেকুৱা তো হ'লে সেয়াই আৰু যি নহওক এটাতো বাট উকলাই দিছে ভগৱানে তো সেয়াই আৰু ভগৱানক ইয়াৰ থ্ৰুৱেদি মই বহুত ধন্যবাদ থেংক ইউ ক'ম আৰু ইউনিভাৰ্চকতো এনেকৈয়ে ক'ব লাগে আৰু পৰি গ'ল কেমেৰাত দেখিছেনে এয়া ষ্টেণ্ডডাল নোহোৱাৰ কাৰণে এইটোৱে প্ৰব্লেম হয় যিসকলৰ ষ্টেণ্ড নাই তেওঁলোকে গম পাবয়ে তো চেনিটো মানে মই একেবাৰে কমাই দিছোঁ আৰু অফিচত মানে চাহৰ লগত যি চেনি খোৱা যায় তাৰপিছত এনেই মই ইমান চেনি নাখাওঁ আৰু লাহেকৈ মই ব্ৰাউন চুগাৰে খোৱা কৰিম ৰ'বক আৰু ভাতটো মই ভাবিছোঁ যে দুপৰীয়াটো ব্ৰত শেষ হ'লেও দুপৰীয়া টাইমত ভাতটো নাখাম আৰু কাৰণ তেতিয়াহ'লে ফল মূল অ'টছ বুট এনেকুৱা মানে ফাইবাৰজাতীয় বস্তুবোৰ খোৱা ভাল হ'ব আৰু ডেইলি খোৱা হ'ব ড্ৰাই ফ্ৰুটছ হওক বুট হওক ফল মূল হওক অ'টছ হওক ডালিয়া হওক তো তেনেকুৱা আৰু মোৰ অফিচৰ কেইগৰাকী মানে এনেকৈ তেওঁলোকৰ পৰাও মই আইডিয়া পালোঁ সুধি থাকোঁ এনেকুৱা তেনেকুৱা তাৰপিছত তেওঁলোকেও মানে কৈ থাকে এনেকুৱা তেনেকুৱা আৰু আমাৰ বহুত ফ্ৰেণ্ডলি হয় দেই আমাৰ ষ্টাফটো খুব ফ্ৰেণ্ডলি হয় তো তেওঁলোকে চব বস্তুৱে শ্বেয়াৰ কৰে কোনটো ভাল বেয়া তো মোৰ যদি ভিডিঅ'টো চাই আছে তো গমেই পাবা আপোনালোকৰ কথাই মই কৈ আছোঁ বহুত ফ্ৰেণ্ডলি হয় খুব ভাল হয় আৰু এয়াই আৰু মেগী বনাই লৈছোঁ তুমি এনেকৈ খাই লওঁ আৰু যিহেতুকৈ মই এতিয়া 4টাৰ পৰা আৰম্ভ কৰিছিলোঁ 18 মিনিট লাগি গ'ল মানে
তো মোৰ ৰেডি হৈ গ'ল এয়া মেগী আৰু কফিটো একদম লাইট হৈছে মানে মই বেছি দিয়া নাই গাখীৰটো মই বেছি দি কিনে কাৰণ মই গাখীৰ সদায় নাখাওঁতো যিদিনা খাওঁ অলপ ভালকৈ খাওঁ আৰু তো সেয়াই আৰু কফিটো একেবাৰে লাইট হৈছে মই বেছি কফি দিয়া নাই ডাৰ্ক কফি মই ভাল নাপাওঁ আৰু এয়া মেগী বন্ধুসকল মই খাই লওঁ তেনেহ'লে আৰু 4:18 হৈ 19 হৈ গ'ল তাকো ঠিক আছে দিয়ক তেনেহ'লে আপোনালোক লগ পাম